সকলোকে আমাৰ ষ্টাডি উইথ ARN চেনেললৈ স্বাগতম জনালোঁ। আজি আমি জানিম কেইটামান মহৎ লোকৰ বাণীৰ বিষয়ে। শিক্ষাই জীৱন, জীৱনেই শিক্ষা, এই কথাষাৰ আছিল লজৰ মতে। আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই, কথাষাৰ আছিল পাৰ্লেজৰ। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা, কথাষাৰ কৈছিল বুদ্ধদেৱে। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে, কথাষাৰ আছিল জৱাহৰলাল নেহৰুৰ। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা, কথাষাৰ কৈছিলে বুদ্ধদেৱে। সময়েই ধন, বেঞ্জামিন ফ্ৰেংকলিনৰ মতে। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম, কথাষাৰ কৈছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৱে। বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ, কথাষাৰ কৈছিলে কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তুমি যলৈকে নোযোৱা কিয় বিলোৱা মাথো প্ৰেম আৰু প্ৰেম, কথাষাৰ কৈছিলে মাদাৰ টেৰেছাই। যি নিজৰ দেশক ভাল নাপায় সি একোকে ভাল নাপায়, কথাষাৰ আছিল বাইৰণৰ মতে। সত্যৰ সদায় জয়, কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিলে। চৰিত্ৰ মানুহৰ আচল সম্পত্তি, কথাষাৰ মাইলছে কৈছিলে। অশিক্ষিত মানুহ মৰা কাঠৰ দৰে, এই কথাষাৰ কৈছিলে হজৰত মহম্মদ। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই, কথাষাৰ কৈছিলে গুৰু নানকে। শিক্ষক হ'ল এডাল মমবাতিৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে, কথাষাৰ কৈছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ, কথাষাৰ কৈছিলে ছক্ৰেটিছে। ভিক্ষা কৰা কথা কেতিয়াও মনলৈ নানিবা, কথাষাৰ কৈছিলে মহাত্মা গান্ধীয়ে।